নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। ভাৰতে বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি চমুকৈ IMFৰ এপ্ৰিল মাহৰ ৱৰ্ল্ড ইকনমিক আউটলুকৰ প্ৰতিবেদন প্ৰকাশ পাইছে আৰু এই প্ৰতিবেদন অনুসৰি জাপানক পিছ পেলাই ভাৰতে চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু একেখিনি সময়তে আন এক তথ্যও প্ৰকাশ পাইছে, সেয়া হৈছে ভাৰতৰ জনমূৰি আয়। যি সময়ত ভাৰত বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হৈছে, সেই একেখিনি সময়ত জনমূৰি আয় অনুসৰি ভাৰতৰ স্থান হৈছেগৈ 143 সংখ্যক। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ এপ্ৰিল মাহৰ ৱৰ্ল্ড ইকনমিক আউটলুকৰ ৰিপৰ্ট অনুসৰি ভাৰতৰ নামমাত্ৰ GDP 4.187 ট্ৰিলিয়ন ডলাৰত উপনীত হৈছে আৰু ইয়াৰ দ্বাৰা ভাৰতে জাপানক অতিক্ৰম কৰিছে। জাপানৰ আনুমানিক GDP 4.186 ট্ৰিলিয়ন ডলাৰ। এই সাফল্য ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে স্বীকৃত হৈছে। নীতি আয়োগৰ CEO BVR সুব্ৰমণিয়মে ইয়াক ভাৰতৰ বাবে এক টাৰ্ণিং পইণ্ট বুলি অভিহিত কৰিছে। চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ পাছত ভাৰতৰ ওপৰত কেৱল থাকিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামমাত্ৰ GDP 30.57 ট্ৰিলিয়ন ডলাৰ, চীনৰ 19.231 ট্ৰিলিয়ন ডলাৰ আৰু জাৰ্মানীৰ নামমাত্ৰ GDP হৈছে 4.744 ট্ৰিলিয়ন ডলাৰ। 2022 চনত ইউনাইটেড কিংডমক অতিক্ৰম কৰাৰ পাছত ভাৰতে এতিয়া জাপানকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। IMFৰ তথ্য অনুসৰি 2025 চনত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ 6.2% হ'ব বুলি অনুমান কৰা হৈছে, যিটো আমেৰিকা, চীন আৰু ইউৰোপতকৈ বহু বেছি। সেৱা খণ্ড, উৎপাদন, কৃষি, হোটেল, পৰিবহণ আদি খণ্ডৰ অবিৰত উন্নয়নৰ বাবে এই অগ্ৰগতি সম্ভৱ হৈছে বুলি একাংশ অৰ্থনীতিবিদে মত পোষণ কৰিছে। ভাৰত চৰকাৰৰ মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, PLI আঁচনিৰ দৰে নীতিয়ে বিনিয়োগ আকৰ্ষণ কৰিছে। এই উত্থানত গ্ৰামীণ খৰচ বৃদ্ধি আৰু ব্যক্তিগত বিনিয়োগেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি বহুতেই মত প্ৰকাশ কৰিছে। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত 700 বিলিয়ন ডলাৰ অতিক্ৰম কৰি বৈদেশিক মুদ্ৰাৰ মজুত থকা বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। কিন্তু ভাৰতৰ এই কৃতিত্বৰ আলোচনাৰ মাজতেই আমি চাব লাগিব জনমূৰি আয়ৰ দিশটোও, কিয়নো দেশ এখনৰ মানৱ উন্নয়ন সূচক অৰ্থাৎ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ 3 উপাদানৰ এটা হৈছে দেশখনৰ জনমূৰি আয়। যদিও ভাৰতে GDPৰ ক্ষেত্ৰত এটা ডাঙৰ কৃতিত্ব অৰ্জন কৰা বুলি ভবা হৈছে, একেখিনি সময়তে জনমূৰি আয়ৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অব্যাহত আছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ জনমূৰি আয় আমেৰিকান ডলাৰত মাত্ৰ 2.88 হাজাৰ, যাৰ ফলত জনমূৰি আয়ৰ হিচাপত বিশ্বৰ 194খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে 143 নম্বৰ। আনহাতে জাৰ্মানীৰ জনমূৰি আয় 55.91 হাজাৰ ডলাৰ আৰু জাপানৰ 33.96 ডলাৰ। IMFৰ তথ্য অনুসৰি পাৰ্চেজিং পাৱাৰ পেৰিটি অৰ্থাৎ PPPৰ ভিত্তিত ভাৰতৰ ৰেংকিং 119 নম্বৰ। সেয়া অলপ ভাল যদিও ইয়াৰ উন্নতিৰ প্ৰয়োজন আছে। এতিয়া ভাৰত চতুৰ্থ অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ পাছত শাসনাধিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন BJP চৰকাৰে যিমানেই কৃতিত্বৰ দাবী নকৰক কিয়, একেখিনি সময়তে ভাৰতৰ জনমূৰি আয়ৰ পুতৌ লগা অৱস্থাটো মন কৰিবলগীয়া। কাৰণ দেশৰ মানৱ উন্নয়নৰ মূল উপাদানসমূহৰ ভিতৰত এটা হৈছে জনমূৰি আয়। গতিকে চৰকাৰে চতুৰ্থ অৰ্থনীতি হোৱাৰ জয়গান গোৱাতকৈ জনমূৰি আয়ৰ পৰিমাণ বৃদ্ধিৰ দিশত আগবঢ়াৰ চিন্তা কৰাহে উচিত। ধন্যবাদ।